নমস্কাৰ দুপৰ সংবাদৰ সৈতে ষ্টুডিঅত মই পাপৰি জেহাদী শক্তিৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী জামাতুল মুজাহিদিনৰ ওপৰত আৰক্ষীৰ কঠোৰ দৃষ্টি আনসাৰুল বাংলাৰ বিৰুদ্ধেও আৰক্ষীৰ চুকা নজৰ আৰক্ষীৰ নজৰত আছে সন্ত্ৰাসবাদী সংগঠন AQIS জেহাদী সম্পৰ্কীয় সকলো প্ৰচাৰ বেআইনী ঘোষণা সামাজিক মাধ্যমতো নজৰ ৰাখিছে অসম আৰক্ষীয়ে আইন উলংঘনকাৰীৰ বিৰুদ্ধে BNSSৰ 98 ধাৰা অনুসৰি বিহিত ব্যৱস্থা ল'ব অসম আৰক্ষীয়ে পুনৰবাৰ এইখিনিতে উল্লেখ কৰিম এটা গুৰুত্বপূৰ্ণ খবৰ জেহাদী শক্তিৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী জামাতুল মুজাহিদিনৰ ওপৰত আৰক্ষীৰ কঠোৰ দৃষ্টি আনসাৰুল বাংলাৰ বিৰুদ্ধেও আৰক্ষীৰ চুকা নজৰ আৰক্ষীৰ নজৰত আছে সন্ত্ৰাসবাদী সংগঠন AQIS জেহাদী সম্পৰ্কীয় সকলো প্ৰচাৰ বেআইনী ঘোষণা কৰা হৈছে সামাজিক মাধ্যমতো নজৰ ৰাখিছে অসম আৰক্ষীয়ে আইন উলংঘনকাৰীৰ বিৰুদ্ধে BNSSৰ 98 ধাৰা অনুসৰি বিহিত ব্যৱস্থা ল'ব অসম আৰক্ষীয়ে জেহাদী শক্তিৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী কেইবাটাও জেহাদী সংগঠনৰ বিৰুদ্ধে কঠোৰ জেহাদী সম্পৰ্কীয় সকলো প্ৰচাৰ বেআইনী ঘোষণা কৰা হৈছে আৰক্ষীয়ে নজৰ ৰাখিছে এবিটিৰ ওপৰত আৰক্ষীৰ নজৰত আছে সন্ত্ৰাসবাদী সংগঠন AQIS চাকৰিৰ পৰা ছাটাই জাননী লাভ কৰাৰ পিছতে পুনৰ জংগী আন্দোলনৰ হুংকাৰ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী সচলত অৰ্ধ উলংঘ হৈ প্ৰতিবাদ সাব্যস্ত কৰিলে 108 কৰ্মচাৰীয়ে ন্যায্য প্ৰাপ্তিৰ দাবী ধাৰাবাহিক প্ৰতিবাদ কৰি অহা 108ৰ 5 শতাধিক কৰ্মচাৰীক দিয়া হৈছে চাকৰিৰ পৰা অব্যাহতি জাননী নিদিয়াকৈ চাকৰিৰ পৰা হঠাৎ অব্যাহতি দিয়া হয় কৰ্মচাৰীসকলক চৰকাৰৰ নিৰ্দেশত GVK EMRI নামৰ প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰা অব্যাহতি দিয়াৰ জাননী যাক লৈ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ মাজত তীব্ৰ ক্ষোভ অসন্তুষ্টিৰ সৃষ্টি হৈছে ইপিনে বৰ্তমানৰ কৰ্মচাৰীক অব্যাহতি দি EMT পাইলট ERO পদত নতুন নিযুক্তিৰ বাবে দিলে বিজ্ঞাপন চৰকাৰৰ হঠকাৰী সিদ্ধান্ত সলনি কৰিবলৈ আহ্বান 108ৰ কৰ্মচাৰী আন্দোলন কৰিলে আলোচনা নহয় বুলি পূৰ্বে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাকৰি নিয়মীয়াকৰণ সমকামৰ সমমজুৰি দৰমহা বৃদ্ধি অতিৰিক্ত কামৰ ভাত্তাকে ধৰি কেইবাটাও দাবীৰে দীৰ্ঘদিন ধৰি সাব্যস্ত কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী আনহাতে অনাগত দুদিনত যদি আলোচনাৰ বাবে চৰকাৰে নামাতে তেন্তে NHMৰ কাৰ্যালয় ঘেৰাও কৰাৰো হুংকাৰ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী আমি ন্যায্য প্ৰাপ্তি অধিকাৰ দাবী 4টা দিন উকলি গ'ল অসম চৰকাৰে আমাক যেনেধৰণে সমস্যা সমাধান কৰিবলৈ আগবাঢ়ি আহিব লাগিছিল তাৰ পৰিলক্ষিতত দেখিব পালোঁ অসম চৰকাৰৰ নিৰ্ধাৰিত অসম চৰকাৰে যিটো প্ৰতিষ্ঠানক চলাবৰ কাৰণে দায়িত্ব দিছিল সেই প্ৰতিষ্ঠানে আমাৰ কৰ্মচাৰীসকলক প্ৰায় 500 মান সতীৰ্থক অব্যাহতি লেটাৰ দিছে অতি দুৰ্ভাগ্যজনক আমি ন্যায্য প্ৰাপ্তিৰ অধিকাৰ কাৰণে ইয়াত এই সাব্যস্ত কৰিছোঁ আমি কোনো প্ৰতিবাদী সংগঠন কৰা বা প্ৰতিবাদী আমাৰ পেছা নহয় আমি কষ্ট পাইছোঁ দুখ পাইছোঁ যেনেদৰে অসমৰ আমি কাম কৰোঁ তেনেদৰে আমি উচিত মূল্য পোৱা নাই আজি বজাৰ মূল্যৰ লগত খাপ কৰিব পৰাকৈ আমি বৰ্ধিত দৰমহা পোৱা নাই তাৰ বাবেহে আমাৰ কৰ্মচাৰীসকলে এই প্ৰতিবাদী কাৰ্যসূচী লৈছে আমি এই 3000 কৰ্মচাৰীক যদি আমাক টাৰ্মিনেশ্যন কৰি নতুন নিযুক্তি দিয়ে ঠিক আছে নতুন নিযুক্তি দিব কিন্তু সেই নতুন নিযুক্তি যে দিব তেওঁলোকক কেনেকৈ খটাব তেওঁলোকক একে অৱস্থাত খটাব এটা কোম্পানীয়ে লঞ্চনা বঞ্চনা কৰিব তেওঁলোকৰ আজি যদি আমি 17 বছৰৰ পিছত আজি এই পৰ্যায়টো পাইছোহি তেওঁলোকেতো আৰু 10 বছৰৰ পিছত একে পৰ্যায় পাবহি তেওঁলোকতো একেখিনিয়ে কৰিব তাৰ কাৰণে আপুনি যদি আজি সেই মানুহখিনিক যিটো হাৰত আপোনালোকে খটাব বিচাৰিছে তাৰ ঠাইত যদি আমাকে যদি সেইখিনি বস্তু দি দিলেহেঁতেন তেতিয়াতো আমি ইয়াত বহি থাকিবলগীয়া কোনো কাৰণ নাই আৰু তাৰ পিছত তেওঁলোকে এয়া পুৱাৰ ভাগৰ কথা আছিলে পুৱাৰ ভাগত তেওঁলোকে তেনেধৰণে মন্তব্য কৰিছিল তেওঁলোকে কৈছে যে যিটো ব্যৱস্থাৰে এতিয়া 1000 টকাকৈ যদি চালকসকলক দিয়া হৈছে তেতিয়াহ'লে সেইখিনি টকা যদি আমাক দিলেহেঁতেন আমি আজি অন্তত প্ৰতিবাদ নকৰিলোহেঁতেন গতিকে তেনেধৰণে তেওঁলোকে কোৱাৰ পিছত যিহেতু তেওঁলোকে কৈছিলে যে আমি অৰ্ধ উলংঘ হৈ প্ৰতিবাদ সাব্যস্ত কৰিম গতিকে তেওঁলোকে ঠিক তেনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ইফালে যিহেতু ছাটাই জাননী প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ সলনি অন্য কোনো যুৱকে এতিয়া এপ্লাই কৰিব পৰাকৈ বিজ্ঞাপন পৰ্যন্ত ওলাইছে এয়া চৰকাৰৰ হঠকাৰী সিদ্ধান্ত বুলি উল্লেখ কৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আনহাতে যদি চোৱা যায় তেতিয়াহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁলোকে প্ৰতিবাদ কৰাৰ আগ মুহূৰ্ততে কৈছিলে যে
যদি তেওঁলোকে প্ৰতিবাদ কৰে তেতিয়াহ'লে আলোচনাৰ প্ৰসংগ নাহে। নিশা দেৰগাঁও টোল গেটৰ সমীপত উত্তপ্ত পৰিস্থিতি। সুৰামত্ত চালকে আৰক্ষী ট্ৰাক চলোৱাক লৈ উত্তাল। কথমপি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে এখন নৈশ বাছ। যাত্ৰীবাহী বাছখনত আছিল বহু যাত্ৰী। আৰক্ষীৰ বাহনে আইন উলংঘা কৰাৰ অভিযোগ। সুৰাপান কৰি গাড়ী চলোৱা বুলি স্বীকাৰ বাহনখনত থকা আৰক্ষী। আপোনালোকে ৰুল লেংগুৱেজ মানে এক মিনিট ৰ'ব। ভিডিঅ' কেলে ভিডিঅ' বন্ধ কৰিব লৈছে? নহয় এক মিনিট। আপুনি এইজনে মোক উল্টাই মাৰিব লৈছে। এখন গাড়ী মদ খাই ভিৰাই কিনে মোৰ গাড়ীখন মাৰি দিব লৈছে। পুলিচৰ গাড়ী চলাইছে। পুলিচৰ গাড়ী চলাই মদ খাই ফিটিং আৰু পুলিচৰ মানুহে আমাক দম দিবলৈ কি হ'ব? মাইন্দা ফাইন্দা নাই। মদ খাই কেলে গাড়ী চলাইছে? এক মিনিট সেইটো কথা কওক মোক। আপুনি মদ নাই খোৱা? এক মিনিট আপুনি মদ নাই খোৱা? আপুনি মদ নাই খোৱা? পিছফালে মাল খাই আছে। আপুনি থিয়কে হৈ থাকক, থিয়কে হৈ থাকক, থিয়কে ষ্টেটকে হৈ থাকক। উত্তৰ গুৱাহাটীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। ১ নং জালাহৰ নিৰ্জন খেৰণীত উদ্ধাৰ মৃতদেহটি। গৰু এৰাল দিবলৈ যোৱা এজনে দেখা পায় মৃতদেহটো। অবৈধ মাতৃত্বৰ কলংক ঢাকিবলৈ এই ঘটনা ঘটাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। অৰ্ধগলিত অৱস্থাত উদ্ধাৰ নৱজাতকটিৰ মৃতদেহ। ৩-৪ দিন পূৰ্বে মৃতদেহটি পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। চাংচাৰী আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে মৃতদেহটো প্ৰেৰণ কৰিছে। গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতৰ প্ৰতিবাদ। সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে উচ্ছেদিত লোকৰ ক্ষোভ। বিধায়ক এ কে ৰছিদ আলম মুৰ্দাবাদ ধ্বনি দিয়ে উচ্ছেদিত। উচ্ছেদৰ এমাহ পাছতো কংগ্ৰেছ নেতাই লোৱা নাই খবৰ। কংগ্ৰেছৰ দিনত লোকসকলক পাত্তা নিদিয়াৰ ক্ষোভ। কংগ্ৰেছ চৰকাৰৰ সময়ত ৰকিবুল হুছেইনে সংখ্যালঘু লোকক পাত্তা দি সমস্যা সমাধান নকৰাৰ বাবে উচ্ছেদ চলা বুলি অভিযোগ উচ্ছেদিত ৰাইজৰ। রকিবুল হোসেন গো ব্যাক, রকিবুল হোসেন মুর্দাবাদ। গভীৰ সংকটত দেশৰ বৃহৎ এয়াৰলাইন্স কোম্পানী ইণ্ডিগো। প্ৰায় দেশজুৰি ব্যাহত হৈ পৰিছে ইণ্ডিগোৰ বিমান সেৱা। দুদিনত বাতিল হৈছে ইণ্ডিগোৰ প্ৰায় ২ শতাধিক বিমানৰ চলাচল। দিল্লী, মুম্বাই, হায়দৰাবাদ, বেংগালুৰুকে ধৰি একাধিক বিমান বন্দৰত প্ৰায় ২০০খন বিমান বাতিল কৰাৰ লগতে বহু বিমান চলাচলত হৈছে বিলম্ব। ইণ্ডিগোৰ বিমান সেৱা ব্যাহত হৈ পৰাৰ ফলত বিমান বন্দৰত আবদ্ধ হৈ পৰা যাত্ৰীৰ মাজত লাগিছে হাহাকাৰ। প্ৰতিকূল বতৰ আৰু পৰিচালনৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যাৰ বাবে ইণ্ডিগোৰ বিমান সেৱাত জন্মিছে ব্যাঘাত, ক্ৰু মেম্বাৰৰ নাটনি, কৰ্তব্যৰ নতুন সময়, বিমান বন্দৰত কাৰিকৰী বিজুতি আৰু প্ৰতিকূল বতৰৰ বাবে বিমান চলাচলত বাধাৰ সন্মুখীন হৈছে ইণ্ডিগো এয়াৰলাইন্স। নৱেম্বৰ মাহৰ পৰা আৰম্ভ হোৱা নিউ ডিউটি টাইমৰ নিয়মৰ বাবে ইণ্ডিগো এয়াৰলাইন্সত পাইলটৰ লগতে ক্ৰু মেম্বাৰৰ নাটনি হৈছে। বিমান সেৱা ব্যাহত হৈ পৰাৰ ফলত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিমান বন্দৰত আবদ্ধ হৈ থাকিবলগীয়া হোৱাত হাহাকাৰ লাগিছে সহস্ৰাধিক যাত্ৰী। সমান্তৰালকৈ ২৪ ঘণ্টাৰ পাছতো অধিকাংশ যাত্ৰীয়ে নাপালে নিজৰ লাগেজ। বিগত মাহত নতুন FDTL নীতি প্ৰযোজ্য হোৱাৰ পিছৰে পৰা বিমান সংস্থাটোৱে পাইলটৰ লগতে ক্ৰু মেম্বাৰৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে। শেহতীয়াকৈ প্ৰৱৰ্তন কৰা কৰ্তব্যৰ সময় সীমাবদ্ধতা নিয়মৰ তীব্ৰ বিৰোধিতা কৰিছিল ইণ্ডিগো আৰু এয়াৰ ইণ্ডিয়াই। শেহতীয়াকৈ নিয়ম অনুসৰি সাপ্তাহিক জিৰণিৰ সময় ৪৮ ঘণ্টালৈ বৃদ্ধি কৰাৰ বিপৰীতে নিশাৰ কৰ্তব্যৰ সময় বৃদ্ধি কৰা হৈছে। নিশাৰ অৱতৰণৰ সংখ্যা মাত্ৰ ২টালৈ সীমিত কৰা হৈছে আৰু এই নিয়মৰ বিৰোধিতা কৰিছিল সংস্থা দুটাই। From Jaisalmer and we want to go to Lucknow, so it's our connecting flight. अब दिल्ली से लखनऊ की फ्लाइट इन्होंने कैंसिल कर दी। जैसलमेर से दिल्ली की फ्लाइट इन्होंने 4 घंटा लेट कर दी। यहाँ पे आए, यहाँ पे इनसे हम लोगों ने बताया तो इन्होंने हमको 5:30 बजे की फ्लाइट दी। उसके बाद होटल अकोमोडेशन का कोई पता नहीं है। उसके बाद अब इनसे हम लोग सिंपल सी चीज कह रहे हैं कि एटलीस्ट हमारा बैगेज तो लौटा दो। तो ये मेरे से वो सीनियर लेडी क्या कह रही है कि बैगेज उनको मिल नहीं रहा है। They can't find our baggage, so they will deliver it to Lucknow. दिल्ली से लखनऊ। अब यहाँ पे 400 लोग हैं, 400 के 800 बैगेजेस होंगे और वो 800 बैगेज लखनऊ, दिल्ली, जहाँ जहाँ लोग हैं वहाँ पहुँचाएंगे। ऐसा पॉसिबल? सुबह से खड़े हैं, ये बोल रहे हैं कि 2500 बैगेज मिसप्लेस है। हाँ। और सुबह से बैगेज मिलने के लिए रेडी नहीं है, कोई आंसर देने के लिए नहीं। ओनली ड्यूटी पे स्टाफ है 2 या 3, बाकी कोई किसी की रेस्पॉन्सिबिलिटी नहीं है।
आप बताओ मेरे बैग में अगर कोई इम्पोर्टेंट चीज है हम इनके भरोसे कैसे छोड़ते हैं और वो कब तक बैग लाएंगे। इंडिगो के अलावा कोई कंपटीशन में फ्लाइट नहीं है करके ये फायदा उठा रहे हैं हम लोगों का, और कुछ भी नहीं है। इतना बड़ा इंडिगो का टीम होने के बाद में आपको कहाँ जाना है? हुबली বিমান বন্দৰতো অচলাৱস্থা। হায়দৰাবাদলৈ আহিবলগীয়া ইণ্ডিগোৰ 35খন বিমান বাতিল। হায়দৰাবাদ বিমান বন্দৰৰ পৰা যাবলগীয়া 33খন বিমান বাতিল। বেংগালুৰু বিমান বন্দৰত ইণ্ডিগোৰ বিমান সেৱা ব্যাহত। পাইলট আৰু ক্ৰুৰ অভাৱৰ বাবে বাতিল ইণ্ডিগো বিমান সেৱা। ঘণ্টাৰ পিছত ঘণ্টা বিমান বন্দৰত আবদ্ধ যাত্ৰীসকল। বিমান বন্দৰত ৰৈ থকা যাত্ৰীসকলৰ মাজতো আসনৰ অভাৱ। মুম্বাই বিমান বন্দৰতো ইণ্ডিগোৰ বিমান বাতিল। মুম্বাইত বাতিল ইণ্ডিগোৰ 85খন বিমান চলাচল। पिछले 48 घंटों में इंडिगो की 200 से ज्यादा फ्लाइट कैंसिल हो चुकी है। आपको बताना चाहेंगे कि इंडिगो के जो मैनेजमेंट उनका साफ तौर पर कहना है कि 48 घंटे और लगेंगे सब कुछ नॉर्मल होने में। जो फ्लाइट कैंसिल और डिले हो रही है उसकी सबसे बड़ी वजह बताई जा रही है जो नए रोस्टर्स बने हैं उसको लेकर, जो केबिन क्रू है, जो पायलट्स हैं, उनकी टाइमिंग में चेंजिंग हुई है, उसको लेकर फ्लाइट देरी से चल रही है। जो डीकंजेशन जो मुंबई एयरपोर्ट और बाकी एयरपोर्ट पे चल रहे हैं कंजेशन की वजह से, उसकी वजह से देरी से चल रही है। लेकिन इस कैंसिलेशन की वजह से तमाम लाखों यात्रियों को बहुत ज्यादा मुश्किलों का सामना करना पड़ रहा है। इस समय हम मुंबई के छत्रपति शिवाजी महाराज इंटरनेशनल एयरपोर्ट पर है और इंडिगो के काउंटर्स पे जो लोग यहाँ पर अंदर पहुँच रहे हैं उनको भी बड़ी मुश्किलों का सामना करना पड़ रहा है। सामने आप देख सकते हैं बड़ी तादाद में जो लोग हैं वो वहाँ पर मौजूद हैं, खड़े हुए हैं और सही जानकारी ना मिलने की वजह से जो यात्री हैं वो काफी ज्यादा परेशान हैं। हालांकि इंडिगो ने साफ तौर पर कह दिया है कि आने वाले 2 दिन में ये सारी प्रॉब्लम को सॉल्व कर लिया जाएगा और यात्रियों को पहले ही बता दिया जा रहा है कि जो फ्लाइट कैंसिल है या फिर देरी से उड़ रही है। लेकिन इस पूरे मामले में अब DGCA ने इंडिगो के मैनेजमेंट को समन किया है, उससे उनको बुलाया है, उनसे पूछताछ की जा रही है इतनी बड़ी तादाद में जो कैंसिलेशन हो रही है और जो देरी हो रही है वो आखिरकार किस वजह से हो रही है। मुंबई से कैमरा राकेश साफे के साथ विवेक गुप्ता, न्यूज़ 18 इंडिया। তামুলপুৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্যমিতা আঁচনি চেক বিতৰণ। সমষ্টিটোৰ 35,043 গৰাকী মহিলাক অনুদান বিতৰণ কৰা হৈছে। আমি কি সিদ্ধান্ত কৰিছো যে 100 টকাতে আমি আপোনালোকৰ 1 কেজি দালি দিম, 1 কেজি চেনি দিম, 1 কেজি নিমখ দিম। ভাল হ'ব না বেয়া হ'ব? দোকানত গৈ চাউল বিনামূলীয়াকৈ পালে অৰুণোদয় 1250 টকাৰ পৰা 100 টকা দোকানত দি দিলে আপোনালোকে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ ঘৰলৈকে লৈ আহিলে। যোৱা মাহ আৰু এই মাহত কোনে কোনে দালি কিনিলে হাত দাগকচোন। বাপৰে আপোনালোক বহুত এডভান্স। দালিবিলাক ভাল আছিল নে বেয়া আছিলে? চেনি ভাল আছিল নে বেয়া আছিলে? বজাৰতকৈ নিমখ ভাল আছিলে নে বেয়া আছিলে? মামাই ভাল কোৱালিটিৰ বস্তু দিছে নে নাই কওক আপোনালোকে? একদম মনৰ পৰা কওকচোন দিছে নে নাই দিয়া? দিছে। এতিয়া 100 টকা দিলে ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব। মাজে মাজে মই চিন্তা কৰোঁ যে 100 টকানো চৰকাৰে কিয় ল'ব লাগে, এইটো ফ্ৰী দি দিলে হয় দেখোন। লাহে লাহে অহাবাৰ চৰকাৰ আহিলে এইটো চিন্তা কৰিম। আহিব নে নাই? বিজেপি জিকিব নে নাই? পাক্কা জিকিব নে নাই? বঢ়িয়া। এতিয়া আপোনালোকে সকলোৱে আমাৰ ওপৰত বিশ্বাস ৰাখক। হাগ্ৰামা মহিলাৰ চিফ হৈছে, তেওঁ কাম কৰিব, আমিও কাম কৰিম আৰু আমাৰ BTC উন্নয়নৰ পথত আগবাঢ়িব। সকলো জাতি জনগোষ্ঠী আমি আগতেও মিলামিলিকৈ আছিলো, এতিয়াও আমি মিলামিলিকৈ থাকিম। যেতিয়া আগতে আমি যেতিয়া গাঁৱত যাওঁ তেতিয়া আমাৰ মাহঁতে কয় এই ঘৰত মানুহ আহিছে চেনি দিবৰ কাৰণে চেনি নাই, কাষৰ ঘৰৰ মানুহৰ পৰা চেনি খুজি লৈ আনে নে নাই? আমাৰ গাঁৱত ঘৰত চেনি নাথাকে
আপোনালোকে চাওক 1 কেজি চেনি আপোনালোকক চৰকাৰে দিছে কাকো আপোনালোকে এতিয়া হাত পাতিব নালাগে চৰকাৰে আপোনালোকৰ ব্যৱস্থা কৰিছে এতিয়া আপোনালোকে চাওক আগত যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে আমাক কি দিছিলে লুঙ্গি দিছিলে ধুতি দিছিলে ফুটা দিছিলে 5 বছৰৰ মূৰত এবাৰ তাকো মাৰামাৰি কৰিব লাগে পালু যদি পালু নাই পোৱা যদি নাই পোৱা এতিয়া আপোনালোকে চাওক 10,000 টকা উদ্যমিতা অহা বছৰ আকৌ 25,000 হ'ব 1250 টকা অৰুণোদয় 100 টকা দালি চেনি নিমখ ঘৰে প্ৰতি 20 কেজি 25 কেজি চাউল তাৰ মানে 1,000 টকা আৰু ছোৱালী কলেজৰ এডমিশন ফ্ৰী মাহত 1250 টকা 1,000 টকা 2,000 টকা পঢ়িবৰ কাৰণে আৰু 1 জানুৱাৰীৰ পৰা লৰাৰ পঢ়াৰো চিন্তা কমি যাব লৰাৰ পঢ়াৰো দায়িত্ব চৰকাৰৰ হাতত আহিব বাবু আঁচনি আৰম্ভ হৈ যাব তাৰ মানে ঘৰত এতিয়া খৰচটো ক'ত আপোনালোকৰ এটাই খৰচ লৰা ছোৱালী কিতাপ কানি কিনি দিব ভাল কৰি পঢ়াব লৰা ছোৱালীক আমি ডক্টৰ ইঞ্জিনিয়াৰ বনাব লাগিব প্ৰফেসৰ শিক্ষক আমি বনাব লাগিব মই ঠিক কৈছো না নাই আগৰ দৰে এতিয়া আমি হাত পাতিব নালাগে চৰকাৰে লাখপতি বাইদেউ বনাব চৰকাৰে অৰুণোদয় দিব চৰকাৰে বিনামূলীয়া চাউল দিব চৰকাৰে লৰা ছোৱালীক পঢ়াৰ খৰচ দিব দালি চেনি আৰু নিমখো দিব আৰু 1 তাৰিখৰ পৰা গেছৰ চিলিণ্ডাৰো কম দামত দিয়া আঁচনি এটা মই আনি আছো যাতে গেছৰ চিলিণ্ডাৰো আপোনালোকে কম দামত পাব পাৰে তাৰ মানে আপোনালোকে চিন্তা কৰক আমাৰ চৰকাৰখনে আপোনালোকৰ কাৰণে কিমানখিনি চিন্তা কৰিছে কোনোবাই কেতিয়াবা কয় যে আমি অৰুণোদয় পোৱা নাই মই তেতিয়া কি কৰো আৰু অৰুণোদয় বঢ়াই দিম আমি আৰম্ভ কৰিছিলো 18 লাখ দি আজি 40 লাখ মহিলাই অৰুণোদয় আঁচনি পায় যতে আমি যি কমপ্লেইন পাওঁ আমি আগুৱাই গৈ থাকো আৰু তাৰ কাৰণে আজি আমাৰ অসমত মহিলাসকল আগবাঢ়ি যাব পাৰিছে মাঝে মাঝে যোৱা সেপ্টেম্বৰ অক্টোবৰ বিটিসি ইলেকশন থকাৰ কাৰণে অৰুণোদয় খেলি মেলি হৈ আছিল মোক বিটিসিৰ পুৰুষবিলাকে হোৱাটছআপ দিয়ে মামা অৰুণোদয় কেতিয়া খুলিব বিটিসি তেতিয়া মই মাঝে মাঝে চিন্তা কৰো যে পুৰুষবিলাকে অৰুণোদয় কিয় খবৰ লয় তাৰ পিছত মই খবৰ লৈ গম পালো যে 10 তাৰিখে গিৰিয়েকে ঘৈণীয়েকক মটৰচাইকেলত উঠাই লৈ আহে বেংকলৈকে যে অৰুণোদয়ৰ পইচা উঠাব লাগে কোনোবাই চাইকেলত আনে কোনোবাই স্কুটাৰত আনে আৰু অৰুণোদয়ৰ কাৰণে 8 তাৰিখৰ পৰাই ঘৈণীয়েকৰ গুৰুত্ব ঘৰত বাঢ়ি যায় 10 তাৰিখে কাউণ্টত আহিব 8 তাৰিখৰ পৰাই গুৰুত্ব বাঢ়ি যায় মই মিছা কথা কৈছো নেকি কওক সঁচা কথা কৈছো নে নাই কওক আপোনালোকে তাৰ মানে এই চৰকাৰে দিয়া আঁচনিবিলাকৰ কাৰণে টকাটো বেলেগ কথা টকাটো বেছিও হ'ব পাৰে কমো হ'ব পাৰে কিন্তু চৰকাৰে দিয়া আঁচনিবিলাকৰ কাৰণে আমাৰ অসমৰ মহিলাসকলৰ গুৰুত্ব আজি ঘৰত বাঢ়িছে মহিলাসকল মাতৃয়ে হৈ থকা নাই মহিলা এতিয়া লক্ষ্মীও হ'ব আৰম্ভ কৰিছে মই ঠিক কৈছো না নাই এতিয়া এগৰাকী মহিলাই
ঘৰত উপাৰ্জন কৰিব পাৰে আৰু যেতিয়া আপোনালোক লাখপতি বাইদেউ হৈ যাব তেতিয়াতো কোনো কথাই নাই আমি মহিলাসকলক আগবঢ়াই লৈ গৈ আছো আৰু আগবঢ়াই লৈ গৈ থাকিম আৰু মই বিশ্বাস কৰোঁ যে আমাৰ যদি অসমত মহিলাসকল আগবাঢ়ি যায় আমাৰ সমাজত কেতিয়াও অশান্তি নাথাকিব সমাজত সকলো মানুহে শান্তিৰে থাকিব পাৰিব শান্তি আৰু সমন্বয়ৰ মাজেৰে থাকিব পাৰিব শ্ৰদ্ধা ৰাইজ পুনৰ এবাৰ মই আপোনালোকক ধন্যবাদ জনাইছোঁ অকণমান বিটিচি আঁচনিটো আনোতে দেৰি হ'ল বিটিচিৰ ইলেকশ্যনৰ কাৰণে এতিয়া সব হৈ গ'ল আমি সকলোৱে লগ লাগি বিটিচি ৰাইজৰ উন্নয়নৰ বাবে কাম কৰি গৈ থাকিম আৰু আমি আপোনালোকক আগবঢ়াই লৈ গৈ থাকিম আৰু ইতিমধ্যে আমি জনাইছো যে চাকৰিৰ পৰা ছাঁটাই জাননী লাভ কৰাৰ পিছত পুনৰ জংগী আন্দোলনৰ হুংকাৰ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰী অৰ্ধ উলংগ হৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে তেওঁলোকে 108ৰ কৰ্মচাৰীয়ে ন্যায্য প্ৰাপ্তিৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ কৰি অহা 108ৰ 5 শতাধিক কৰ্মচাৰীক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে জাননী নিদিয়াকৈ চাকৰিৰ পৰা হঠাৎ অব্যাহতি দিয়া হয় কৰ্মচাৰীসকলক চৰকাৰৰ নিৰ্দেশত জিভিকে EMRI নামৰ প্ৰতিষ্ঠানটোৱে কৰ্মচাৰীসকললৈ প্ৰেৰণ কৰে অব্যাহতি দিয়াৰ জাননী আৰু তাৰ পিছত আজি তেওঁলোকৰ দাবীসমূহ নমনা বা তেওঁলোকে যেহেতু তাৰ উপৰিও তেওঁলোকক অব্যাহতি দিয়া সকলোবোৰ বিষয় লৈ তেওঁলোকে অৰ্ধ উলংগ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আমাৰ সাংবাদিক অজয় আছে আমাৰ সৈতে সংযুক্ত হয় তেওঁ আমাক আৰু অধিক জনাব অজয় নিশ্চিত পাবই আজি 4 দিনত ভৰি দিছে যি 108 মৃত্যুঞ্জয় কৰ্মচাৰীৰ প্ৰতিবাদ আৰু 4 নম্বৰ দিনত তেওঁলোকে অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো ক'ব লাগিব যে তেওঁলোকে যোৱা দেওবাৰৰ নিশা 12 বজাৰ পৰা তেওঁলোকে স্তব্ধ কৰিছিল কাম কাজ 108 বন্ধ হৈ পৰিছিল সাধাৰণ লোকৰ হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছিল আৰু 4টা দিনত তেওঁলোকৰ প্ৰতিবাদৰ কোনো সুফল তেওঁলোকে এই মুহূৰ্তলৈকে পোৱা নাই বাৰম্বাৰ চৰকাৰী কৰ্তৃপক্ষই হওক বা জিভিকে কৰ্তৃপক্ষ হওক তেওঁলোকৰ সমকামৰ সম অধিকাৰ তেওঁলোকৰ যি বাহনসমূহ আছে বাহনসমূহ ভাল কৰাৰ কথা বা বীমাৰ কথা বা যিসকল তেওঁলোকে অভাৰটাইম কৰে অভাৰটাইমৰ কাৰণে তেওঁলোকে এক্সট্ৰা দৰমহাৰ কথা কৈছে কিন্তু সেয়া কিন্তু কাণ সাৰ দিয়া নাছিল আৰু ফলত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু মই পৰিৱেশ দেখুৱাইছো সচল প্ৰতিবাদস্থলীৰ পৰা আজি 4 দিনত ভৰি দিছে তেওঁলোকৰ এই প্ৰতিবাদ আৰু তেওঁলোকে আজি অৰ্ধ উলংগ প্ৰতিবাদ কৰিছে আৰু তেওঁলোকে এই কথাও সুকিয়াই দিছে যদিহে তেওঁলোকৰ প্ৰতিবাদৰ কোনো আজি সমাধানৰ সূত্ৰ নাই কালি অহাকালি তেওঁলোকে চুলি পুৰা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিম বুলি কৈছে আৰু প্ৰতিবাদ কৰি কৰিছে মই দৃশ্য দেখুৱাইছো আৰু ক'ব লাগিব যে যিহেতুকে বহু সহস্ৰাধিক লোক ইয়াতে গোট খাইছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি তাৰ মাজত কেইবাজনে কিন্তু অসুস্থ হৈ পৰিছে আৰু কেইবাজনকো ইতিমধ্যে চিকিৎসালয়লৈ নিছে আৰু মই পৰিৱেশ দেখুৱাইছো আজি প্ৰতিবাদৰ 4th দিন কিন্তু এই মুহূৰ্তলৈ কোনো ধৰণৰ চৰকাৰী সুফল পোৱা নাই বা কোনো ধৰণৰ উত্তৰ অহা নাই কি ক'ম মানে আমি আজি 4th দিন প্ৰথম দিনৰ পৰা আমি আবেদন কৰি আহিছো চৰকাৰী পক্ষই হওক NRCMৰ ফালৰ পৰা হওক আমাৰ খবৰটো লওক আমি কি কাৰণে ইয়াত আহি উপস্থিত হৈছো আমি কিয় আহি গাড়ী বন্ধ কৰি আহি এই পথাৰত উপস্থিত হ'ব লগা হ'ল আমাৰ দৰমহা বৃদ্ধি তাৰ লগতে আমাৰ বিভিন্ন সমস্যা আছে সেই সমস্যাখিনি বুজ ল'বলৈ কোনো চৰকাৰী পক্ষই হওক আমাৰ কোম্পানী জিভিকেৰ পক্ষৰ পৰা হওক NRCMৰ পক্ষৰ হওক কোনো খবৰ ল'বলৈ এতিয়ালৈকে অহা নাই যদি পৰৱৰ্তী সময়ত আমাৰ খবৰ ল'বলৈ নাহে বা যোগাযোগ নকৰে বা আমাৰ এই দাবীসমূহ মানি নলয় তেতিয়াহ'লে ইয়াতকৈ ভয়ানক পৰিস্থিতিলৈ আমি যাবলৈ বাধ্য হ'ম ইয়াতকৈ ভয়ানক ৰূপ ল'বলৈ বাধ্য হ'ম আমি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে বিগত 4টা দিন ধৰি দেখা পোৱা গৈছে যে বিভাগৰ ফালৰ পৰা কেইবাজনক ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে গতিকে কি ক'ব গণতান্ত্ৰিক প্ৰতিবাদৰ কিবা ফল আহিবনে কি কয় আমাৰ ফল আহিব লাগিব আমি ইমান দিন কষ্ট কৰি আহিছো 17 বছৰ কাৰ্য আমি কষ্ট কৰি আমাৰ এইখিনি দৰমহাৰে আমিতো হাতী কৰা সোধা নাই আমি 50,000 60,000 দৰমহা সোধা নাই আমি আমাৰ এই 108 কাম কৰি যদি আমি আমাৰ পৰিয়ালক পোহপাল দিব যদি নোৱাৰো আমাৰ ইয়াত কষ্ট কৰি কি হ'ব আমাৰ বেছি সোধা নাই আমাৰ জবৰ সিকিউৰিটি খুঁজছো আমাৰ ন্যায্য যিটো দাবী আমাৰ 8 ঘণ্টা শ্ৰম যিটো মানে কৰ্ম কৰিব লাগে তাতে আমি 12 ঘণ্টা কাম কৰি আছো 12 ঘণ্টা কামত মাত্ৰ 8 ঘণ্টা বা 10 ঘণ্টাৰ আমাৰ পইচা দিছে আৰু আমাৰ ইয়াৰ সকলক 8 ঘণ্টা জাগাত 9 ঘণ্টা খটুৱাই 8 ঘণ্টা পইচা দিছে এইখিনি পইচা আমি খুজিছো আৰু যদি ইয়াৰলি যিটো ইনক্ৰিমেণ্টটো আজি 7-8 বছৰ ধৰি হোৱা নাই আমাৰ এইটো প্ৰাপ্য বস্তু দাম বজাৰত দিনক দিনে বাঢ়ি আছে আজি 60 টকাৰ নাৰিকলৰ তেলৰ দাম আজি এক মাহ আগতে আজি 110 টকা মাৰ্কেট পাইছেগৈ গতিকে
বস্তুৰ দাম দৰ দাম যদি বাঢ়িছে আমি আগত যিখিনি দৰমহা পাওঁ এইখিনি দৰমহা দি আমি চলিব নোৱাৰো সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছো আমাক অব্যাহতি দিলে নহ'ব আমি ভয় নকৰোঁ আমি যিটো আন্দোলন আজি ৪৪ দিনা চলিছে আমি অনিৰ্দিষ্টকাল আমি আন্দোলন চলিয়ে যাম লাগিলে ইয়াতে মৰিয়ে যাম যদি আমাক আপুনি ন্যায় নাদায় লাগিলে ইয়াতে আমাক গুলিয়াই মাৰক আৰু আমাৰ পৰিয়ালৰ কোনোবা যদি ইয়াতে আত্মহত্যা কৰে ইয়াত দায়ী কিন্তু অসম চৰকাৰ হ'ব অহনিশালে পাপৰি তেওঁলোকে নিজৰ যি স্থিতি সেই স্থিতিত তেওঁলোক অটল থাকিব বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে যিমান তেওঁলোকক ভাবুকি নিদিয়ক বা চৰকাৰী পক্ষই যিমান ভাবুকি নিদিয়ক তেওঁলোকৰ যেতিয়ালৈকে সমাধানৰ সূত্ৰ ওলায় বা তেওঁলোকৰ যিসমূহ সমস্যা এই সমস্যা সমাধানৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে তেওঁলোকৰ কিন্তু এই যি অনিষ্টকালীন কৰ্মবিৰতি বা অৱস্থান ধৰ্মঘট এয়া কিন্তু কাৰ্য তেওঁলোকে সদায় চলাই যাব আৰু ক'ব লাগিব যে অহাকালি তাৰ মাজতে খবৰ আহিছে যে প্ৰতিবাদৰ মাজতে অসুস্থ হৈ পৰিল 108ৰ কৰ্মচাৰী নিশ্চয় পাপৰি ক'ব লাগিব যে যিহেতুকে মই জনাইছো যে বিভিন্ন জিলাৰ পৰা তেওঁলোকৰ প্ৰতিবাদকাৰী সহস্ৰাধিক প্ৰতিবাদকাৰী আজি 4টা দিনত ভৰি দিছে সহস্ৰাধিক প্ৰতিবাদকাৰী প্ৰতিটো দিনত প্ৰথম দিনৰ পৰা যদি আজিলৈকে কওঁ প্ৰতিটো দিনত তেওঁলোকে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আজি পুৱাৰ ভাগৰ পৰা তেওঁলোকে যি প্ৰতিবাদৰ সেই দৃশ্য আমি দেখুৱাইছো নিযুক্ত অসম দৰ্শকসকলক আৰু তেওঁলোকে প্ৰায় 11মান বজাত তেওঁলোকে অৰ্ধলংঘ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰপিছতে কেইবাজনো প্ৰতিবাদকাৰী যিহেতুকে ইয়াতে বহু হেঁচা ঠেলা হৈছিল বা তেওঁলোকে যোৱা 4টা দিন ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছিল তাৰপিছত তেওঁলোকে আজি কেইবাজনো প্ৰতিবাদকাৰী ইতিমধ্যে ইয়াতে মূৰ্চা গৈছিল আৰু তেওঁলোকক ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আৰু প্ৰতিবাদকাৰী ভাষ্য আমি জানিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আপোনালোকে আমাক ইয়াতে গুলিয়াই মাৰি দিয়ক ইয়াতে আছো আমি কোনোবা বাহিৰত ওলাই যোৱা নাই ইয়াতে গুলিয়াই মাৰি আমাক আজৰি কৰি দিয়ক কাৰণ এনেকে মৰি জীয়াই থকাতকৈ একেবাৰে মৰি থকাই ভাল প্ৰতিবাদৰ যে ৪ৰ্থ দিন হয় কেইবাজনো ইতিমধ্যে প্ৰতিবাদকাৰী অসুস্থ হৈছে হয় আৰু বিভাগৰ ফালৰ পৰা কেইবাজনক বৰ্খাস্ত কৰা হৈছে কেইবাজনক নহয় প্ৰায় 800ৰো উৰ্ধত বৰ্খাস্ত কৰিছে আৰু হয়তো বাকীখিনিকো কৰিব তেওঁলোকে তেখেতসকলে যদি আমাক বৰ্খাস্ত কৰিয়ে প্ৰাথমিক তৃপ্তি লাভ কৰিব বিচাৰিছে ভাল কথা আৰু এই বহিষ্কাৰৰ যোগেদিয়ে যদি বিষয়টো সমাধান কৰিব বিচাৰিছে কিন্তু আপোনালোকৰ মাধ্যমে ক'ব বিচাৰিছে এইটো কেতিয়াও সমাধান নহয় এনেকুৱা এটা পন্থাৰে সমাধান কেতিয়াও নহয় কাৰণ সেই যিসকল নতুন কৰ্মচাৰী ল'ব তেওঁলোকক কাইলৈ ছমাহৰ পিছত আহি ইয়াতে আকৌ আন্দোলন কৰিবহি গতিকে বিষয়টো সমাধান কৰক বিষয়টো সমাধান কৰিলে সকলোখিনি সমাধান হৈ যাব আজি আমি 3000 কৰ্মচাৰীৰ লগত বহুখিনি পৰিয়াল জড়িত হৈ আছে এই পৰিয়ালখিনি আমি খিলঞ্জীয়া মানুহ নহয় নেকি অসমৰ মানুহ নহয় নেকি যদি অসমৰ মানুহ বুলি ভাবিছে তেতিয়াহ'লে আমাকো একেদৰে সহায় কৰক আমি খুব অত্যাধিক এটা বস্তু বিচৰা নাই যিটো বিচাৰিছে সেইটো তেওঁলোকে সকলোৱে ইচ্ছা কৰিলে দিব পাৰে গতিকে মই অনুৰোধ কৰিম এই বন্ধটো পৰিহাৰ কৰি আমাৰ কৰ্মচাৰীসকলক লৈ পেলাই ব্যৱস্থা কৰি আকৌ পুনৰ আমাৰ কৰ্মমুখী কৰিবলৈ ব্যৱস্থা কৰি দিয়ক এই অনুৰোধ সকলো পক্ষলৈকে কেইবাজনো প্ৰতিবাদকাৰী ইতিমধ্যে মূৰ্চা গৈছে হাস্পতাললৈ লৈ যাবলগীয়া হয় বৰ দুখজনক কথা এই কথাটো কাৰণ আমাৰ এনেকুৱা আৰু কালিলৈকে কি হ'ব আমি নিজেও নাজানো গতিকে উপায় নাই আমাৰ প্ৰাপ্যৰ কাৰণে যুঁজিছো আমি প্ৰাপ্য আমি ইয়াৰ পৰা নোলোৱাকৈ নাযাওঁ গতিকে সেইসকলৰ লগত দুখ প্ৰকাশ কৰিছো এই সময়টো যদি তেনেকুৱা অৱস্থাই হৈ থাকে তেতিয়াহ'লে আৰু কালিলৈ আৰু এটা পৰিৱেশ বেয়ালৈ যাব গতিকে এনেকুৱা পৰিৱেশৰ কাৰণে যাতে কোনো চেষ্টা নকৰক হয় অজয় ধন্যবাদ জনাম এই মুহূৰ্তত আফ্ৰিকান সোয়াইন ফিভাৰৰ বাবে বিপদত এতিয়া গাহৰি ব্যৱসায়ী ধেমাজি 3 মাহ ধৰি বন্ধ হৈ আছে গাহৰি মাংসৰ বজাৰ 2 শতাধিক থলুৱা বেপাৰীৰ মাজত হাহাকাৰ লাগিছে গাহৰি মাংসৰে পৰিয়াল পোহপাল দিয়া বেপাৰীসকল বিপদত পৰিছে জিলাখনত আফ্ৰিকান সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ কমি অহা বুলি দাবী কৰিছে গাহৰি ব্যৱসায়ীসকলে শীঘ্ৰে ধেমাজি জিলাত গাহৰি মাংসৰ বজাৰ খুলি দিবলৈ আহ্বান জিলা আয়ুক্ত আৰু মন্ত্ৰী ডক্টৰ ৰণোজ পেগুক প্ৰদান কৰে স্মাৰক পত্ৰ ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনায় চৰকাৰক 3 মাহ ধৰি ইয়াত গাহৰি বেচা কিনা বন্ধ কৰাৰ কাৰণে আমাৰ বেপাৰীসকলৰ পানী ঠাৰ নচৰা অৱস্থাত হৈছে সেইটো কাৰণে আমাৰ প্ৰশাসন আৰু অসম চৰকাৰলৈ বিশেষকৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ আমাৰ অনুৰোধ অতি শীঘ্ৰে এই এছঅপিখন হেৰি কৰি আমাক খুলি দিব লাগে যিহেতু আমি গম পাইছোঁ আমাৰ ধেমাজি জিলাখন বৰ্তমান এছএফটো প্ৰায় নাইকিয়া হৈ গৈছে কমি গৈছে সেইটো কাৰণে আমাৰ অনুৰোধ অতি সোনকালে এই ব্যৱসায়খন খুলি দি আৰু লগতে আমাৰ 3 মাহ যিখিনি সময় সেইখিনিত ক্ষতিপূৰণ সেই ক্ষতিপূৰণখিনি আমাক দিবৰ বাবে আমি অসম গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ আমি চালোঁ যে
গাহৰিৰ প্ৰাদুৰ্ভাৱ আফ্ৰিকান স্ৱেইন ফিভাৰটো সম্পূৰ্ণৰূপে স্বাভাৱিক অৱস্থাত ঘূৰি আহিছেগৈ সম্পূৰ্ণৰূপে নৰ্মেল অৱস্থাত ঘূৰি অহাৰ ফলত আমি আজি স্মাৰকপত্ৰ প্ৰদান কৰাৰ স্বাৰ্থে আমি এইখনি সভা আমি পতা হৈছিল নুমলীগড়ত হাতী মানুহৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ তাৰ মাজতে নুমলীগড়ৰ পথাৰত দেখা গ'ল গজৰাজৰ তয়াময় ৰণ মৰঙী পথাৰত দুটা বনৰীয়া হাতীৰ মাজত লাগিল প্ৰচণ্ড যুঁজ বহু সময় ধৰি পথাৰৰ মাজত বনৰীয়া হাতী দুটা যুঁজ দেখি শংকিত হৈ পৰা অঞ্চলবাসী ইপিনে আঘোণৰ পথাৰত প্ৰৱেশ কৰি ধান খেতি তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে বন্যহস্তীৰ উপদ্ৰৱত এতিয়া দিশহাৰা হৈ পৰিছে কৃষক ৰাইজ নুমলীগড়ত হাতীৰ অৱস্থান দেখিবলৈ পোৱাই যায় ধাননি পথাৰসমূহতে হওক বা আশে পাশে থকা চাহ বাগানসমূহতে হওক কিন্তু তাৰ মাজত আকৌ বন্যহস্তীয়ে খাই তহিলঙো কৰিছে কিন্তু তাৰ মাজতে এয়া তয়াময় ৰণ এইসমূহ দৃশ্যও কিছু আমোদজনক দৃশ্য হৈ পৰে গতিকে এইসমূহো কেমেৰাত বন্দী হৈছে নুমলীগড়ত হাতী মানুহৰ সংঘাত এফালে যদি চলিছে এফালে হাতীৰ এয়া গজৰাজৰ মৰঙী পথাৰৰ মাজত তয়াময় ৰণো দেখিবলৈ পোৱা গৈছে যিবোৰ দৃশ্য কেমেৰাত বন্দী হৈছে কৰবাত যদি এনেকুৱা সময়ত এফালে যদি মানুহৰ মাজত বিপদ আহিছে কাৰণ হাতীয়ে যি ধৰণে তহিলং কৰিছে খাই তহিলং কৰিছে ঘৰ দুৱাৰ ভাঙিছে তাৰ মাজত আকৌ এনেবোৰ দৃশ্যই কিছু সকলোকে আমোদো দিছে কেমেৰাত বন্দী হৈছে এটা সুন্দৰ দৃশ্য অৱশ্যে আশে পাশে থকা লোকসকল বা তাত থকা লোকসকলৰ বাবে এইটো এটা ভয় লগা সময় কাৰণ হয়তো খেদিও আহিব পাৰে কিন্তু তথাপিতো বৰ সুন্দৰকৈ কেমেৰাত আবদ্ধ হৈছে আৰু ইতিমধ্যে আমি কৈছোৱে যে নুমলীগড়ৰ প্ৰান্তে প্ৰান্তে আচলতে হাতীয়ে অৱস্থান কৰি থাকে ঠায়ে ঠায়ে হাতী বহুতো হাতী মৰঙীৰ বিভিন্ন ঠাইত হাতীয়ে খেতি বাতি খাই তহিলং কৰিছে ঘৰ দুৱাৰ ভাঙিছে আৰু এই সময়ছোৱা এতিয়া এইখিনি সময়ত হাতী সাধাৰণতে এনেধৰণে জনাঞ্চললৈ ওলাই আহে খাদ্যৰ বাবে ওলাই আহে আৰু এই যিটো দৃশ্য আমি আকৌ কৈছোঁ এই যিটো দৃশ্য দেখুৱাইছোঁ সেই দৃশ্যটো চাওক হাতীৰ মাজত তয়াময় ৰণ লাগিছে ফলে তামুলপুৰৰ ভাৰত ভূটান সীমান্তত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে নিশা ভূটান সীমান্তৰ চেঁচাপানী আৰু শান্তিপুৰত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ঘৰৰ আচবাব ভাঙি লণ্ডভণ্ড কৰাৰ লগতে সাঁচতীয়া ধান চাউল খাই তহিলং কৰে ইপিনে হাতীৰ উপদ্ৰৱত গৃহহীন হৈ পৰে কেইবাটাও পৰিয়াল বিগত এমাহ ধৰি ভূটান সীমান্তত দিনৰ পোহৰতে বনৰীয়া হাতীৰ বৃহৎ জাক বনাঞ্চলত প্ৰৱেশ কৰি ধাৰাবাহিকভাৱে উপদ্ৰৱ চলোৱাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে সীমান্ত ৰাইজে হাতীয়ে খাই তহিলং কৰিছে বিঘাই বিঘাই পকা ধান তামোলবাৰীৰ লগতে পাচলিৰ খেতিও বিগত এসপ্তাহত বনৰীয়া হাতীৰ আক্ৰমণত ভূটান সীমান্তত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে দুজন গুৰুতৰভাৱে আহত হৈছে সমান্তৰালকৈ ভূটান সীমান্তৰ পাগলাদিয়া নদীৰ পাৰত উদ্ধাৰ হৈ এটি সদ্যজাত মৃত হাতীৰ পোৱালি বন বিভাগৰ লোকক বনৰীয়া হাতীৰ জাকক পাহাৰলৈ খেদি পঠিয়াবলৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সীমান্তবাসী ৰাইজে এই এখন ঘৰ ৰামধনী ঘৰ মাজুলীৰ জনাঞ্চলত এশিঙীয়া গড়ৰ মুক্ত বিচৰণ নিশা পোহাৰ দিয়া গাঁৱৰ সমীপত প্ৰাপ্তবয়স্ক গড়ৰ বিচৰণক লৈ আতংকিত গয়া বন বিভাগে গড়টো নিৰীক্ষণ কৰি থকাৰ লগতে জনাঞ্চলৰ পৰা আঁতৰাই ৰাখিবলৈ ব্যৱস্থাও গ্ৰহণ কৰিছে মাজুলীৰ দৃশ্য নিশা পোহৰ দিয়া গাঁৱত প্ৰকাণ্ড গড় ওলাইছে আতংকিত হৈ পৰিছে গয়াৰ ৰাইজ তাৰপিছতে বন বিভাগৰ দল উপস্থিত হৈছে গড় খেদি পঠোৱাৰ চেষ্টা চলাইছে গড় ওলাইছে আমি গড়ৰ কাৰণে ইয়াতে প্ৰতিদিনে দিনে ৰাতিয়ে মানে ডিউটি কৰি আছোঁ আৰু আজি আমি টহলদাৰী কৰি থকা সময়তে ইয়াতে গড় এটা ওলাইছে আমি আৰু গাঁৱৰ ৰাইজক সুৰক্ষা দিয়াৰ লগতে ঘৰটোক যাতে চোৰাং চিকাৰীয়ে বা বেলেগ মানে একো কৰিব নোৱাৰে আমি তেনেকৈ ইয়াতে টহলদাৰী দি থকা হয় কোন জেগাত ওলাইছে আজি ইয়াতে পোহাৰ দিয়া গাঁৱতে দাপাক গাঁৱৰ ওচৰতে দুইখন গাঁৱৰ মাজতে ওলাইছে অলপ মুকলি জেগাত আৰু আমি ইয়াতে আমাৰ ষ্টাফ আহি ডেইলি তেনেকৈ টহলদাৰী দি থকা হয় ইয়াতে কেলিফৰ্ণিয়া যুঁজাৰু বিমান F-16 ভূপতিত ট্ৰনা বিমানবন্দৰৰ সমীপত ভস্মীভূত F-16 প্ৰশিক্ষণৰ সময়তে ভূপতিত হৈ যুঁজাৰু বিমানখন ভয়ংকৰ দুৰ্ঘটনাত পাইলটৰ প্ৰথমপি প্ৰাণ ৰক্ষা বিমান ভূপতিত হোৱাৰ পূৰ্বে সফলতাৰে ইজেক্ট কৰে পাইলটে প্ৰশিক্ষণৰ সময়তে ভূপতিত হৈ যুঁজাৰু বিমানখন
অৱশ্যে কথম্পি পাইলটৰ প্ৰাণ ৰক্ষা পৰিছে ভুৱা চাৰ্টিফিকেটৰ গোচৰক লৈ ৰাজ্যজুৰি CIDৰ অভিযান ৰাজ্যত ভুৱা চাৰ্টিফিকেটেৰে চাকৰি লৈছিল একাংশ শিক্ষকে CID আৰক্ষী থানাত ৰুজু হৈছিল 15/25 নম্বৰত গোচৰ মধ্যপ্ৰদেশৰ টেকনো গ্লোবেল ইউনিভাৰ্চিটিত ভুৱা চাৰ্টিফিকেট 50 জন প্ৰাৰ্থীয়ে শিক্ষা বিভাগক প্ৰদান কৰিছিল ভুৱা চাৰ্টিফিকেট গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেটৰ প্ৰাৰ্থীয়ে দিছিল ভুৱা চাৰ্টিফিকেট নগাঁও ঢিং দক্ষিণ হালমৰা লগতে কেইবা ঠাইতো CIDয়ে চলাইছে অভিযান ভুৱা চাৰ্টিফিকেটৰ ঘটনাৰ সৈতে জড়িত কেইবাজনো সম্প্ৰতি পলাতক অৱস্থাত আছে জন্ম প্ৰমাণপত্ৰৰ নামত গৌৰীপুৰত কলা বেহা দাওভাঙ্গী আৰক্ষী জেলত ৰনিক্স ৰায় নামৰ এজন জন্ম প্ৰমাণপত্ৰ জালিয়াতিৰে জড়িত খাগ্ৰাবাৰী ৰনিক্স ৰয় দীৰ্ঘদিনৰ পৰা জন্ম প্ৰমাণপত্ৰ পোলা ব্যৱসায় চলাৰ অভিযোগ ৰনিক্সৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে স্থানান্তৰ সন্দৰ্ভত হ'ব ভোট যুদ্ধ কিমান অধিবক্তাই স্থানান্তৰ বিচাৰে তাৰে ভোটদান প্ৰক্ৰিয়া হ'ব গুৱাহাটী হাইকোৰ্টৰ বাৰ সন্থাৰ ভোটদানৰ ব্যৱস্থা 8 পৰা 12 ডিচেম্বৰলৈ গোপন বেলটত হ'ব ভোট 13 ডিচেম্বৰৰ বাবে হ'ব ভোট গণনা 5550 গৰাকীতকৈও অধিবক্তা জড়িত হাইকোৰ্ট বাৰ সন্থাত উত্তৰ গুৱাহাটীলৈ উচ্চ ন্যায়ালয়ে স্থানান্তৰৰ সিদ্ধান্ত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে বাৰ সন্থাই বেলটৰ জৰিয়তে ভোটদান প্ৰক্ৰিয়াৰ সংখ্যা গৰিষ্ঠতা নিৰূপণ কৰিব বাৰ সন্থাই আঘোণৰ পথাৰত সোণোৱালী শস্য চপোৱাৰ সময় এতিয়া অসমীয়া কৃষিজীৱী ৰাইজৰ মাজত এতিয়া ভীষণ ব্যস্ততা ইয়াৰ মাজতে নগাঁৱৰ ননৈ ঠেংকুচি গাঁৱৰ ৰাইজে লৰালৰিকৈ চপাইছে ধান হাতী মানুহৰ সংঘাতৰ বাবে তিৱা জনগোষ্ঠীয় জনবসতি প্ৰধান এই গাঁওখনৰ ৰাইজে সোনকালে চপাইছে ধান আঘোণৰ পথাৰত বৰ্তমান সোণোৱালী শস্য চপোৱাৰ সময় কিন্তু আমি বৰ্তমান যিখন গাঁৱত উপস্থিত আছো এখন হৈছে ঠেংকুচি গাঁও আৰু তিৱা জনজাতি প্ৰধান এখন গাঁও আৰু নগাঁৱৰ এই গাঁওখনৰ ৰাইজে কিন্তু আগতীয়াকৈ এবাৰ শস্য চপাইছে তাৰ কাৰণটো হৈছে হাতী মানুহৰ সংঘাত যিহেতু এইখন গাঁৱৰ কৃষকে অধিকাংশই কৃষিজীৱী লোক ইয়াৰ তেওঁলোকে যথেষ্ট ক্ষয় ক্ষতিৰ সন্মুখীন হয় যি বন্য হস্তীৰ জাকে ইয়াত আহি পেলাই পথাৰত ধান খাই যথেষ্ট ৰাইজক যথেষ্ট হাৰাশাস্তি কৰে হাতী মানুহৰ সংঘাতৰ বাবে আজিৰ পৰা কেইদিনমান পূৰ্বে দুগৰাকী মহিলাৰ মৃত্যু হৈছে মোৰ লগত লিটন বৰদলৈ আছে এগৰাকী কৃষক দাদা আপোনাৰ ধান চপাই শেষ মানে শেষ হ'ল আৰু হাতীৰ কাৰণে কি ধান এবাৰ কৰিছিলে এবাৰ এই মেঘনা আৰু গঞা হয় খেতি কেনেকুৱা হৈছিলে খেতি ভালে হৈছে বৰ্তমান ধান কাটি শেষ হ'ল আপোনালোকৰ গাঁৱৰ সকলো মানুহে ধান কাটি শেষ হ'ল আৰু শেষে চব প্ৰায় খালি অলপমান আনিবলৈ আছে কিছুমানৰ হয় কাটি কুটি শেষ হ'ল আৰু হাতীৰ কাৰণে হাতী এতিয়াও আহি আছে এতিয়া হাতী বৰ্তমান ধান নাই যে অহা নাই আৰু এই ধান থকা কেইদিন আহিছিলে প্ৰত্যেকবাৰ ক্ষতি হয় আপোনালোকৰ প্ৰত্যেকবাৰে আৰু ঘৰত ধান যে এনেকে চলি ঘৰতো ধান খাবলৈ আহে নেকি হাতী এই অকলশৰীয়াটো আহি যায় দিনাখন ঘৰ চৰ ভাঙি থৈ যায় ওচৰতে আপোনালোকৰ অকমান আগত নৈপামত দুগৰাকী মহিলা আপোনালোকৰ গাঁৱত তেনেকুৱা কিবা ক্ষয় ক্ষতি নাই আমাৰ মানে ইফালেদি হাতীকেইটা পাৰ হৈ সিফালে চিধা গুচি গ'ল যে হয় আমাৰ ইয়াত ক্ষতি মানে খালি ধান ক্ষতি কৰিছে আৰু হয় আপোনালোকৰ এখন সকলো তিৱা জনগোষ্ঠীৰ তিৱা কিমান মানুহ আছে ইয়াত কিমান পৰিয়াল আমাৰ ইয়াত আছে এইখন মানে এইখিনি গোটেই তিৱা বুলি ক'ব পাৰি আৰু এইপিনে মঞ্জুৰ গাঁও তিৱা গাঁও তিৱা গাঁও এইফালে গৰিয়াজুৰি আছে নিবুকালি এইটো চব তিৱা গাঁৱে আৰু আপোনালোকৰ এতিয়া গাঁৱৰ ইয়াত কৃষিজীৱী লোকে অধিক বেছিভাগ খেতি কৰা মানুহে চব খেতিয়কে নিশ্চয় যথেষ্ট এইবাৰ বানপানী এবাৰ প্ৰব্লেম দিয়া নাই খালি হাতীৰ কাৰণে বেছি প্ৰব্লেম এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল
গৌৰৱ উজ্জ্বল শতবৰ্ষত ঐতিহাসিক চন্দ্ৰকান্ত সন্দিকৈ ভৱন স্বৰ্ণীল ইতিহাসৰ স্মৃতি সুঁৱৰি শতবৰ্ষৰ আড়ম্বৰপূৰ্ণ উদযাপন অসমীয়া ভাষা সাহিত্যৰ হৃদপিণ্ড স্বৰূপ ঐতিহাসিক চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবৰ্ষ মহোৎসৱৰ শুভাৰম্ভণি অসম সাহিত্য সভাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনোৱা হ'ল অসমীয়া সাহিত্যৰ পুৰুষাসকললৈ 100খন পতাকা উত্তোলনৰ পাছতে গোৱা হ'ল জুবিন গাৰ্গলৈ শ্ৰদ্ধা নিবেদী মায়াবিনী গৌৰৱ উজ্জ্বল শতবৰ্ষত ঐতিহাসিক চন্দ্ৰকান্ত সন্দিকৈ ভৱন স্বৰ্ণীল ইতিহাসৰ স্মৃতি সুঁৱৰি শতবৰ্ষৰ আড়ম্বৰপূৰ্ণ উদযাপন অসমীয়া ভাষা সাহিত্যৰ হৃদপিণ্ড স্বৰূপ ঐতিহাসিক স্বাগতম বিৰতিৰ পাছত কহিমাৰ কিসামা গাঁৱত অনুষ্ঠিত হৈছে হৰ্ণবিল ফেষ্টিভেল 1 ডিচেম্বৰৰ পৰা 10 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব ঐতিহাসিক হৰ্ণবিল ফেষ্টিভেল বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিছে শ শ পৰ্যটকৰ হৰ্ণবিল ফেষ্টিভেলক লৈ উখল মাখল কহিমাৰ কিসামা গাঁও হৰ্ণবিল ফেষ্টিভেলত নগা জনগোষ্ঠীয় বিভিন্ন বাদ্য লোকনৃত্য সাজপাৰ আদি প্ৰদৰ্শন কৰা হৈছে দুদিনীয়া ভ্ৰমণ সূচীৰে আজি ভাৰতলৈ আহিব ৰুছ ৰাষ্ট্ৰপতি বিয়লি নতুন দিল্লীত উপস্থিত হ'ব ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক আদৰিবলৈ সাজু নতুন দিল্লী স্বাক্ষৰিত হ'ব প্ৰতিৰক্ষা আৰু অসামৰিক পাৰমাণৱিক চুক্তি 2030 চনলৈ ভাৰত ৰাছিয়াৰ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰাৰ লক্ষ্য ট্ৰাম্পক প্ৰত্যাহ্বান জনাই $100 বিলিয়ন মাৰ্কিন ডলাৰলৈ দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ লক্ষ্য কাইলৈ প্ৰধানমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব পুটিন ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ পিছত পুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ ৰাছিয়াৰ পৰা যুদ্ধাস্ত্ৰ ক্ৰয়ৰ বাবে নতুন চুক্তি স্বাক্ষৰৰ সম্ভাৱনা বৈঠকত ইউক্ৰেইন যুদ্ধৰ প্ৰসংগও আলোচনা হোৱাৰ সম্ভাৱনা S-500 এয়াৰ ডিফেন্স সিস্টেম ৰাছিয়াৰ পৰা ক্ৰয় কৰিব পাৰে ভাৰতে ভাৰতৰ প্ৰয়োজন পুটিনকো ভাৰত প্ৰয়োজন হৈছে ভাৰতৰ যেহেতু পুটিনকো প্ৰয়োজন ভাৰতৰ ৰুছ ৰাষ্ট্ৰপতিৰ আগমনক লৈ একাংশ উৎসাহ উদ্দীপনা বাৰাণসীত একাংশই পুটিনৰ ফটোত কৰিছে পূজা অৰ্চনা একাংশই পুটিনৰ আগমনৰ বাবে উলিয়াইছে আদৰণি সমদল ভাৰত ৰাছিয়াৰ বন্ধুত্ব অধিক সুদৃঢ় হোৱাটো কামনা কৰিছে
গোলাঘাট জিলাৰ মেৰাপানীৰ ১ নং নেঘেৰী বিলত চোৰৰ উপদ্ৰৱত নিদ্ৰা হৈছে স্থানীয় ৰাইজৰ। দিন দুপৰতে বান্ধি থোৱা গৰু ছাগলীৰ লগতে বাৰী তামোল পাণ হাঁহ কুকুৰা আদি চুৰি হোৱাত স্থানীয় লোকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। শেহতীয়াকৈ দিগন্ত নাথ নামৰ লোকজনৰ ঘৰৰ পৰা প্ৰায় ৩০ জোপা তামোল চুৰি কৰি নিয়ে। তাৰ মাজতে স্থানীয় লোকে গৰু চোৰক চিনাক্ত কৰি মেৰাপানী থানাত লিখিত অভিযোগ দিয়াৰ পিছতো গ্ৰেপ্তাৰ নোহোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। যোৱাকালি তাৰমানে আমাৰ তামোলনি বাৰীৰ পৰা প্ৰায় ২০-২৫ জোপামান তামোল চুৰ কৰি লৈ গ'ল। যেতিয়াৰ পৰা চৰকাৰে তাৰমানে ২ নং নেঘেৰীত উচ্ছেদ চলালে ন, উচ্ছেদ চলোৱাৰ পিছৰ পৰাই তাৰমানে আপোনাৰ সঘনাই চুৰ হ'বলৈ ধৰিছে। এতিয়া আজি কেইদিনমানৰ আগতে আমাৰ ১ নং নেঘেৰী বিলৰ এজন মানুহৰ পৰা তাৰমানে ৬টা গৰু চুৰ কৰি লৈ গ'ল। তাৰপিছতে মোৰ কাষৰ মানুহ ঘৰৰ পৰা ৩টা হাঁহ লৈ গ'ল। তাৰপৰা যোৱাকালি দেখিলোঁ ৰাতিপুৱা আহি পিনে দেখিছোঁ আমাৰ বাৰীখনত তামোল নাই, প্ৰায় ২০-২৫ জোপামান তামোল গছৰ পৰা তামোল চুৰ কৰি লৈ গুচি গ'ল। সন্দেহটো মানে কি আপোনাৰ এতিয়া আগততো এনেকুৱা ঘটনা ঘটা নাই, গতিকে যিহেতু চৰকাৰে উচ্ছেদ কৰিলে, উচ্ছেদ কৰাৰ পিছত এতিয়া তাৰমানে দলনিত পোনা মেলাৰ দৰে বস্তুটো মেলি দিলেতো, গতিকে এতিয়া তেখেতলোকৰ এতিয়া খাবলৈ চলিবলৈ থাকিবলৈ অসুবিধা হোৱাৰ কাৰণে হয়তো তেখেতলোকেই কৰিছে নেকি, এনেকুৱা এটা তাৰমানে আমাৰ সন্দেহ হৈছে। প্ৰেমৰ বাবে কিশোৰে হেক কৰিলে এপাৰ্টমেণ্টৰ CCTV ভিজুৱেল। শ্ৰীভূমিত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এপাৰ্টমেণ্টৰ CCTV হেক কৰি এক্সেছ নিজৰ মোবাইলত লোৱাৰ অভিযোগ কিশোৰটিৰ বিৰুদ্ধে। প্ৰেমিকাক লগ কৰিবলৈ যোৱাৰ দৃশ্য CCTVত বন্দী হোৱাৰ বাবে কিশোৰটিয়ে CCTV হেক কৰাৰ অভিযোগ এপাৰ্টমেণ্টৰ আৱাসীসকলৰ। দ্বাদশ শ্ৰেণীৰ অভিযুক্ত ছাত্ৰজনক কৰায়ত্ব কৰি চমজাই দিয়ে আৰক্ষী। ইপিনে ছাত্ৰজনৰ এনে কাণ্ডক লৈ প্ৰশ্ন উত্থাপন হৈছে। এপাৰ্টমেণ্টৰ নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে আৱাসীসকল। আগে দাঁড়ানোর যেটা আছে এটাও লাইভ ক্যামেরা হয়ে যাবে, তার মোবাইল সিস্টেমে সব কিছু লইয়া ক্যামেরার এই যে আমরা যে ফুটেজ আছে এই ফুটেজটা হে অ্যাপসটা হে নিচে গিয়া ওই দেখো এখন লাইভ চলে তার মোবাইল কালপিটের সিসিটিভি অ্যাক্সেসটা তার কাছে আছে। হ্যাঁ এখন কেউ শেয়ার করছে সিসিটিভি যেটা মানে ওই এই জিনিসটাই লাইভ চলে। ওই যে দেখো তুমি কতজন মানুষ এখানে খাড়া আছে। ও আমিও তো আছি। হ্যাঁ হ্যাঁ সব সব তার এখানেতে আমরা সিকিউরিটি কিটা আমরা ইয়ে কি যার লাগিয়া আমি থানা তো জানাইছি শহরে আরো এইরকম এই সিকিউরিটি তার কাছে আইলো কেমনে ওই জিনিসটা তারে জিজ্ঞাও যে কিভাবে কে শেয়ার করছে বা কিরকম ইয়ে করছে। অসম ত্ৰিপুৰা সীমান্তত ট্ৰাক চালকৰ প্ৰতিবাদ। চৰাইবাৰী গেটত নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানৰ সময়ত সৃষ্টি হোৱা তীব্ৰতৰ যান জঁটৰ বিৰুদ্ধে প্ৰতিবাদত নামে ট্ৰাক চালকসকল। আৰক্ষী তালাচীৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা ধৰি ঘাইপথত যান বাহন আবদ্ধ হৈ পৰাৰ অভিযোগ। ইপিনে ঘাইপথত আবদ্ধ হৈ থাকিবলগীয়া হোৱা তীব্ৰ সমস্যাৰ সন্মুখীন হৈছে বাহন চালকসকল। यहाँ पे 5-5, 4-4 दिन का खड़ा है और गाड़ी यहाँ पे निकलता नहीं। ये जो रात में गाड़ियाँ आती है वो निकल जाती है, आगे पैसे पूसे देके जैसे भी जाती आगे चली जाती। जो लाइन में खड़े किसको पैसा देते? यही जो बंदे छुटाते हैं गाड़ियाँ रात 2-2 हज़ार रुपये 1500 देके गाड़ियाँ यहाँ से जा रही है। सब लोग वही बोलते हैं। अभी दिन में भी आज गाड़ियाँ गई 1-2 और हम लोग यहाँ लाइन में खड़े हुए। परसों के 8-8 दिन से खड़े लोग। डीजल अलग चोरी हो रहा है, डीजल चोरी हुआ हमारी एक गाड़ी। পাহৰণি গৰ্ভত পুতলা থিয়েটাৰ। অসমৰ সকলো প্ৰান্ততে মঞ্চস্থ হৈছিল পুতলা থিয়েটাৰ। নগাঁৱৰ এটা দলে এতিয়াও জীয়াই ৰাখিছে নাইকিয়া হ'বলৈ ধৰা পুতলা থিয়েটাৰ। ৰংঘৰ নামৰ পুতলা থিয়েটাৰ দলটোৱে অসমৰ বিভিন্ন প্ৰান্তত প্ৰদৰ্শন কৰি আহিছে নাট। বোকাখাটৰ ৰজাবাৰীত 3 দিনৰ বাবে অনুষ্ঠিত কৰা হৈছে পুতলা থিয়েটাৰ। পুতলা নাচৰ পৰা সমল সংগ্ৰহ কৰি মহাপুৰুষ শংকৰদেৱে অংকীয়া নাট ভাওনা আদিৰ সৃষ্টি কৰিছিল বুলি বিশ্বাস কৰা হয়। মহাপুৰুষজনাই তীৰ্থ ভ্ৰমণৰ সময়ত উৰিষ্যাৰ পৰা আহিলা সংগ্ৰহ কৰি অসমত পুতলা নাচক প্ৰদান কৰিছিল নতুন মাত্ৰা। কি যে লাগি থাকো তহঁতে নহয় ভাল লাগে ও বাই ভাল লাগে তাইৰ লগত এখুন্দা নালাগিলে শান্তিয়ে নাপাওঁ দেখোন মই। তহঁতে যি লাগো লাগি থাক, মই তহঁতৰ লগত লাগি থাকিব নোৱাৰো। ল'ৰাটোক ৰিজাল্ট আনিবলৈ পঠাওঁ। মা অ মা মই মা তই ওলোৱাই নাই যে। ভয় লাগে মা, এই ৰিজাল্ট কৰিলে সঁচাকৈ বৰ ভয় লাগে বাৰু। ঢেৰ টকৰাটো ভয়নো কৰিছ কিয়? পৰীক্ষা ভাল হোৱা বুলি কৈছিলি দেখোন, ৰিজাল্টলৈ আকৌ ভয় কি হয়? মই যেতিয়া LP স্কুলৰ পৰীক্ষা দিছিলো ৰিজাল্টৰ দিনা গোটেই গাত মিঠাতেল সানি গপচত বহি আছিলো। চিন্তা কৰিলো যে পুতলা সংস্কৃতিটো আজিৰ নহয়, আজিৰ প্ৰায় 19 শতিকাৰ এটা বস্তু, হেৰাই যোৱা এটা সংস্কৃতি। নগাঁৱৰ ফালৰ এই মানুহবিলাকে সেই সংস্কৃতিটো ধৰি ৰাখিব পাৰিছে।
আমিও গম পালোঁ নামঘৰ সাহায্যাৰ্থে সেই পুতলা সংস্কৃতিটো প্ৰদৰ্শন কৰিবৰ কাৰণে আমি অনাৰ চিন্তা কৰিছিলোঁ আৰু সেইমতে আনি 3 ৰাতিৰ কাৰণে আমি এই পুতলানো কেনেকৈ এটা জীৱন্তৰ ওপৰত থাকি নাটক প্ৰদৰ্শন কৰিব পাৰে তাকে আমি ৰাইজক দেখুৱালোঁ সৰু সৰু ল'ৰা ছোৱালীক শিকালোঁ যে পুতলা সংস্কৃতি কি পুতলা সংস্কৃতি কিমান দিনীয়া আৰু কিয় আমাৰ এইটো অসমত প্ৰয়োজন আছে বাক্সাত ভেকু ভাওনাত পৰিণত হৈছে জল জীৱন আঁচনি লাখ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰা আঁচনিসমূহ নিৰ্মাণৰ পাছতে বন্ধ হৈ পৰিছে বন্ধ হৈ আছে বাগানপাৰা ৰাজচক্ৰৰ অন্তৰ্গত ডিৰিংগাপুৰত নিৰ্মাণ কৰা আঁচনিখন খোৱা পানীৰ সমস্যাত ভাৰাক্ৰান্ত হৈ থকা অঞ্চলটোত আঁচনিখন নিৰ্মাণ কৰাত উৎফুল্লিত হৈ পৰিছিল ৰাইজ কিন্তু নিৰ্মাণৰ পাছতে আঁচনিখন বন্ধ হৈ থকাত ভীষণ সমস্যাত পৰিছে স্থানীয় ৰাইজ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক স্বপ্ন আছিল ঘৰে ঘৰে পানী যোগান ধৰা দেশৰ প্ৰতিটো পৰিয়ালক পানী যোগান ধৰাৰ নামত ৰূপায়ণ কৰিছিল জল জীৱন আঁচনি কিন্তু এই জল জীৱন আঁচনিখন সম্প্ৰতি বাক্সা জিলাত ভেকু ভাওনাত পৰিণত হৈছে মই এতিয়া উপস্থিত আছোঁ বাক্সা জিলাৰ জপাদং ডিৰিংগাপুৰত আৰু এই ডিৰিংগাপুৰৰ যিখন জল জীৱন আঁচনি কিছু বছৰ আগতে ৰূপায়ণ কৰা হৈছিল এই আঁচনিখন কিন্তু এতিয়া ভেকু ভাওনাত পৰিণত হৈছে কিয়নো এই অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি খোৱা পানীৰ সমস্যা ভুগি আহিছিল আৰু যেতিয়া এই জল জীৱন আঁচনিখন ৰূপায়ণ কৰা হৈছিল ইয়াত নিৰ্মাণ কৰা হৈছিল তেতিয়া এই অঞ্চলৰ মানুহখিনিৰ মাজত এক আশাৰ ৰেঙনি বিৰিঙিছিল যে তেওঁলোকে এই বিশুদ্ধ পানী খাবলৈ পাব কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে নিৰ্মাণৰ মাত্ৰ 4 মাহমান এই আঁচনিখনে পানী যোগান ধৰাৰ পাছত সম্প্ৰতি এতিয়া এই আঁচনিখন বন্ধ হৈ আছে যাৰ ফলত এই অঞ্চলটোৰ ৰাইজে ইয়াৰ যিটো এতিয়া কুঁৱা আছে এই কুঁৱাৰ পানী খায়ে তেওঁলোকে জীৱন ধাৰণ কৰিব লগা হৈছে মোৰ লগত এগৰাকী স্থানীয় ব্যক্তি আছে মই তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকৰ এই আঁচনিখন কেতিয়াৰ পৰা বন্ধ এইটো আমাৰ 4 মাহমান হৈ গ'ল বন্ধ হোৱা এতিয়া এইটো যে পানীটো বন্ধ হৈ আমাৰ খাৱাৰ পানী গা ধোৱা বহুত সমস্যা পৰিছে মানে খোৱাৰ পৰা তাৰমানে উঠাই কিনি গা ধুব লগা হৈছে আৰু খাব লগা হৈছে বিৰাট কষ্ট বিৰাট দ সেইকাৰণে এইটো তাৰমানে সমস্যা সমাধান কৰি দিলে ভাল হয় কিমান পৰিয়াল আছে ইয়াতে 150 মান আছে পৰিয়াল দক্ষিণৰ পৰা আৰু উত্তৰ লখিমপুৰা এই পৰিয়ালসমূহে ক'ৰ পানী খায় কুঁৱাৰ পৰা খায় বহুত দ বহুত কষ্ট হয় আৰু বনভোজ দললৈ শিৱসাগৰ আৰক্ষীৰ বিশেষ নিৰ্দেশনা বনভোজলৈ অহা প্ৰতিখন বাহনৰ ফিটনেছ পৰীক্ষণ কৰিব লাগিব বনভোজলৈ অহা বাহনৰ চালকে নিচাজাতীয় সামগ্ৰী সেৱন কৰিব নোৱাৰিব বাহনত অত্যাধিক ভিৰ হাই হুলস্থুল কৰাত নিষেধাজ্ঞা বাহনৰ চালকে সিট বেল্ট মাৰিব লাগিব আৰু আনকি বনভোজলৈ যোৱাৰ সময়ত বতৰৰ বিষয়েও আগতীয়াকৈ তথ্য লৈ ল'ব লাগিব সূৰ্যাস্তৰ পূৰ্বে বনভোজ সামৰিবলৈ নিৰ্দেশ আৰক্ষীৰ মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ জিলাৰ এখন অন্যতম বনভোজস্থলী ঐতিহাসিক দিচাংমুখত আৰু এই দিচাংমুখতো ইয়াত যি পৰিচালনা আছে দিচাংমুখৰ ইয়াত এই বনভোজস্থলীলৈ আচলতে বিভিন্ন প্ৰান্তৰ পৰা অসমৰ দেশৰ ভিন্ন প্ৰান্তৰ পৰা বনভোজ দল আহে শিৱসাগৰ এই ঐতিহাসিক দিচাংমুখলৈ আৰু দিচাংমুখত ইয়াত এখন দলং বাঁহৰ দলং নিৰ্মাণ কৰি দিয়া হৈছে বনভোজ দলসমূহক আদৰিবলৈ দিচাংমুখত কি ধৰণে পালন হোৱাটো তেওঁলোকে এই নিৰ্দেশনা কি ধৰণে পালন কৰিব তেওঁলোকে কি ভাবে এই সন্দৰ্ভত মই জানিব বিচাৰিম ৰজনীদা কি ক'ব হয় এইটো মানে খুব গুৰুত্বপূৰ্ণ এটা বিষয় যেহেতু আমাৰ ডিচেম্বৰ মাহ অহাৰ লগে লগে ডিচেম্বৰ জানুৱাৰী মাহত অসমৰ বিভিন্ন প্ৰান্ততে বনভোজৰ এটা প্ৰয়োভৰ হয় আৰু এই বনভোজ খাবলৈ আমাৰ বৰ্তমান যিসকল ব্যক্তি আছে উঠি পৰি লাগে কিন্তু ইয়াতে এটা কথা গুৰুত্বপূৰ্ণ কথা শিৱসাগৰ জিলা প্ৰশাসন আৰক্ষী বিভাগে যিটো নিৰ্দেশ জাৰি কৰিছে সেই নিৰ্দেশটো সঁচাকৈ খুব গুৰুত্বপূৰ্ণ ইয়াত আপোনাৰ ইয়ালৈও আহে আপুনি ইয়াত এই দলঙেদি অহা যোৱা কৰে গতিকে আৰক্ষীক কেতবোৰ নিৰ্দেশনা দিছে কেনেধৰণে পালন কৰিব না এইটো চৰকাৰী ৰুলটো পালন কৰিবই লাগিব যেনেকৈ নিৰ্দেশনা আছে তেনেকৈ আমি চবকে বুজাই দিব পাৰোঁ এই দিচাংমুখলৈ ডিচেম্বৰ মাহৰ পৰা কেতিয়ালৈকে ফেব্ৰুৱাৰী লাষ্টলৈকে আহি থাকে বনভোজ দল ডিচেম্বৰ 1ৰ পৰা ফেব্ৰুৱাৰী লাষ্টলৈকে যথেষ্ট সংখ্যক হয় বহুত আদৰিবলৈ কি ধৰণে সাজু হৈছে
আমিতো আগৰ নিচিনাকৈ আদৰিব লাগিব চবকে ৰাইজকে। হয়, ইয়াতো বনভোজ দলসমূহক আদৰিবলৈ সাজু হৈছে এই দিচাংমুখৰ ৰাইজ। মই দেখুৱাইছোঁ এইখন এখন ইয়াত বাঁহৰ দলং তেওঁলোকে নিৰ্মাণ কৰি দিছে যাতে। আৰু ইয়াৰ সৈতে বাতৰি বিদায় লৈছোঁ। নমস্কাৰ।